নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৬ আগষ্ট। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত ৫৫০ টকাকৈ ৰিলিজ কৰা হ'ব। ১০ ছেপ্টেম্বৰৰ পূৰ্বে কৰিব লাগিব এই দুটা গুৰুত্বপূৰ্ণ কাম, নহ'লে অৰুণোদয় আঁচনিৰ টকা নাপাব। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰা হ'ব। আজি চাই লওক তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি। লাখপতি বাইদেউসকলে লাভ কৰিব ২৫,০০০ কোটি টকা। যদি আপুনি ১০,০০০ টকাৰ চেক পাইছে, ভাল খবৰ। ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ। লাখ লাখ হিতাধিকাৰীয়ে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। PM কিষাণৰ বেংক একাউণ্টত ২৪ নং কিস্তিৰ টকা ৰিলিজ কৰা হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যবাসীলৈ ভাল খবৰ। ৰেচন কাৰ্ডৰ পৰা চৰকাৰী চাকৰি নিবনুৱা অৰুণোদয় আঁচনি লাখপতি বাইদেউকলৈ ভাল খবৰ আহি পৰিছে। ১৭টাকৈ ডাঙৰ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰে মহিলাসকলক দিয়া হ'ব মোবাইল ফোন। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। ১০,০০০ টকা লাভ কৰা উদ্যমিতা আঁচনি হিতাধিকাৰীক উদ্দেশ্য কৰি এই মন্তব্য কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক মোবাইল ফোন প্ৰদান কৰাত দিলে আশ্বাস। কেৱল এয়াই নহয়, ৰাজ্যত পুনৰ ৪০ লাখ মহিলাই লাভ কৰিব ১২৫০ টকা। আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি ১,১০০ টকা আৰু ২,৫০০ টকা সোমালে। যদি আপুনি পাইছে তেনে ক্ষেত্ৰত ১০ ছেপ্টেম্বৰত এতিয়া আপোনাৰ বেংক একাউণ্টত ১২৫০ টকা সোমাই যাব। ৪০ লাখ মহিলাই পাব অৰুণোদয় আঁচনি। চৰকাৰী চাকৰিক লৈ বৃহৎ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী চাকৰিৰ বাবে কোনো ১ টকা খৰচ কৰিব নালাগে। চৰকাৰী চাকৰিৰ বাবে কোনেও কাকত তামোল পাণৰ খৰচ দিব নালাগে। ২০২৬ত অসমৰ ইমানে পৰিৱৰ্তন হ'ব, সকলো আচৰিত হৈ যাব। অসমৰ ২ লাখ ল'ৰা ছোৱালীক ২ লাখ কোটি টকা দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। বেংকলৈ নোযোৱাকৈ ঘৰতে বহি লাভ কৰিব ২ লাখ কোটি টকা আৰু এই টকা ব্যৱহাৰ কৰিবলৈ লাভ কৰিব যুৱক যুৱতীসকলে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। পোনে পোনে বেংক একাউণ্টত জমা হ'ব এই ২ লাখ কোটি টকা। চৰকাৰী চাকৰি নোপোৱা যুৱক যুৱতীক দিয়া হ'ব এই ধনৰাশি। এখন মাত্ৰ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব ৫টা বৃহৎ সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে জৰুৰী খবৰ। ৰেচন কাৰ্ড থকা ১ কোটিতকৈ অধিক লোক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসীলৈ ভাল খবৰ। যদি আপুনি এইকেইটা সুবিধা এতিয়ালৈকে পোৱা নাই, নিশ্চয় এটা কমেণ্ট কৰি জনাই দিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও বিৰোধ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। ১ ছেপ্টেম্বৰৰ পূৰ্বে ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰিবলৈ হ'লে আপুনি মোবাইল নম্বৰটো লিংক কৰিব লাগিব। লগতে যদি আপুনি আধাৰ কাৰ্ড লিংক কৰা নাই, লিংক কৰক। কেৱল এয়াই নহয়, যিসকল ৰেচন কাৰ্ডৰ হিতাধিকাৰী এতিয়ালৈকে ইকেৱাইচি কৰা নাই, ইকেৱাইচি কৰিব লাগিব। ইকেৱাইচি নকৰিলে ৰেচনৰ সামগ্ৰীৰ পৰা আপুনি হ'ব বঞ্চিত। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যত পুনৰ মূল্যবৃদ্ধিৰ মাধমাৰ। অত্যাৱশ্যকীয় সামগ্ৰীত জুই যায় মূল্য। ব্যাপক ৰূপত বৃদ্ধি পাইছে বস্তুৰ মূল্য। মূৰে কপালে হাত দিছে সৰ্বসাধাৰণ জনতাই। প্ৰতি কেজি চেনিত ১৫ টকাকৈ বৃদ্ধি পাইছে চাউলৰ মূল্য। পিঁয়াজৰ দামক কন্দুৱাইছে জনতাক। বৃদ্ধি পালে শাক পাচলিৰ দামত। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে চৰকাৰে। মধ্যবিত্ত দিন হাজিৰা কৰা লোকৰ অৱস্থা বেয়া হৈ পৰিছে বৰ্তমান সময়তে। খাদ্য খোৱা ৰাইজৰ ঘৰ চলাত বৃহৎ অসুবিধাৰ সন্মুখীন হৈছে। আপোনাৰ অঞ্চলত কি কি বস্তুৰ মূল্য পুনৰ বৃদ্ধি পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ১১ তাৰিখৰ পূৰ্বে কৰি লওক আপোনাৰ জৰুৰী কাম। ১১ তাৰিখৰ পৰা অচল হৈ পৰিব আপোনাৰ বেংক একাউণ্ট। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। যদি আপোনাৰ বেংক একাউণ্ট আছে, আপোনাৰ বেংকত কাম কাজ আছে নেকি? দেশজুৰি পুনৰ প্ৰতিবাদত নামিব বেংক কৰ্মচাৰী। ১১ ছেপ্টেম্বৰৰ পৰা কৰ্মচাৰীসকলৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা। দেশজুৰি ১১ ছেপ্টেম্বৰত বেংক কৰ্মচাৰীয়ে গ্ৰহণ কৰিব ধৰ্ণা কাৰ্যসূচী। ২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে বেংকে কৰিব ধৰ্মঘট আৰু ২৬ অক্টোবৰৰ পৰা অনিৰ্দিষ্টকালীন প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। সপ্তাহত ৫ দিনলৈকেহে বেংকসমূহত কাম কৰাৰ দাবী জনাইছে আৰু শনি আৰু দেওবাৰে বাধ্যতামূলকভাৱে বেংক বন্ধ ৰখাৰ দাবী জনাইছে। পেঞ্চন, মৰগীয়া বোনাছ আৰু অন্যান্য দাবীৰে হ'ব ভয়ংকৰ প্ৰতিবাদ। নিৰ্দিষ্ট ইউনিয়নৰ আওতাত থকা বেংকসমূহে কৰিব পাৰিব প্ৰতিবাদ। বেংকত জৰুৰী কাম থকা সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। অতি শীঘ্ৰে কৰি লৈ লওক, অন্যথা পিছত কিন্তু আপুনি কৰিব নোৱাৰিব।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আৰক্ষীৰ লাঠিচাৰ্জ ভয় নকৰি আগবাঢ়িছে প্ৰতিবাদকাৰী বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদে লৈছে ভয়াৱহ ৰূপ গাড়ীয়ে গাড়ীয়ে প্ৰতিবাদী শিক্ষাৰ্থীক আটক আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত আৰম্ভ কৰিলে লাঠিচাৰ্জ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ ঘৰ ঘেৰাও কৰিবলৈ আগবাঢ়িছে প্ৰতিবাদকাৰীয়ে জেনজিটক ৰুঠিবলৈ নামি পৰিছে ৰেপিড একশ্যন ফ'ৰ্চ সদন ঘেৰাও কৰিবলৈ ৰাওনা হাজাৰ হাজাৰ প্ৰতিবাদকাৰী আৰক্ষীয়ে এৰিছে কন্দুৱা কেছ নিক্ষেপ কৰিছে পানীশিলৈ কেৱল ইয়াই নহয় বিজেপিৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ওলাই আহিছে হাজাৰ হাজাৰ ছাত্ৰ বিহাৰৰ ৰাজধানীত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষীৰ লাঠিচাৰ্জ ভয় নকৰি আগবাঢ়িছে প্ৰতিবাদকাৰী বিজেপি চৰকাৰৰ বিৰোধী এনেকুৱাকৈ ভয়ংকৰভাৱে প্ৰতিবাদ সাব্যস্ত আৰম্ভ কৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ উপ নিৰ্বাচনলৈ 40টা দিন বাকী থকা অৱস্থাত কংগ্ৰেছত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে নগাঁও লোকসভাত কংগ্ৰেছত দল ত্যাগৰ ঢৌ উঠিছে কেৱল ইয়াৰ নহয় চপৰে খহিছে নগাঁও মৰিগাঁৱৰ কংগ্ৰেছৰ বেটী সংখ্যাগুৰু সকলোৱে কৰিছে সমূহীয়া পদত্যাগ গৌৰৱ গগৈৰ বিৰুদ্ধে শূন্য হৈ কংগ্ৰেছ ত্যাগ কৰিছে জ্যেষ্ঠ নেতাগৰাকীয়ে কেৱল ইয়াৰ নহয় মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি শামছুদ্দিন আহমেদে পদত্যাগ কৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুছলমান ল'ৰা ছোৱালীয়ে এদিন হেলিকপ্টাৰ কিনিব হয় আন এটা ডাঙৰ খবৰ আহি পৰিছে হেলিকপ্টাৰত উঠি ফুৰিব মুছলমানৰ ল'ৰা ছোৱালীয়ে ডিজি আৰু SP ডাক্তৰ হ'ব মুছলমানৰ ল'ৰা ছোৱালীয়ে ইঞ্জিনিয়াৰ হ'ব আৰু প্ৰফেচাৰ হ'ব কেৱল ইয়াই নহয় মুছলমানৰ ল'ৰা ছোৱালী বিজ্ঞানী হ'ব উদ্ধত ভাষণ বিধায়ক শ্বেৰমান আলী আহমেদৰ তাৰ পিছত অসমবাসী ৰাইজক জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমৰ গাড়ী আক্ৰমণ কৰা দুষ্কৃতিকাৰীৰ হ'ব কঠোৰ শাস্তি হয় আন এটা ডাঙৰ খবৰ আহি পৰিছে ঘোষণা কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ 19 আগষ্টৰ শ্বিলং কাণ্ডক লৈ বিধানসভাত গৰ্জন কনৰাড চাংমাৰ দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰি বিচাৰলৈ অনা হ'ব কেৱল এয়াই নহয় কোনো দুষ্কৃতিকাৰী হাৰি যাব নোৱাৰিব বিধানসভাত শ্বিলং কাণ্ডৰ বৰ্ণনা মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ অসমৰ গাড়ীকে ধৰি 31খন গাড়ীত কৰা হৈছিল ভয়ংকৰ আক্ৰমণ আৰু এই ভয়ংকৰ আক্ৰমণৰ সৈতে জড়িত আছিল খাচী ছাত্ৰ সন্থা আৰু এই ভয়ংকৰ ঘটনাত আহত হৈছিল 18গৰাকী লোক আৰু শ্বিলং কাণ্ডক লৈ এই পৰ্যন্ত 19খন এজাহাৰ পঞ্জীয়ন হৈছে শ্বিলং কাণ্ডক লৈ ইতিমধ্যে বিশেষ তদন্ত কমিটি গঠন কৰা হৈছে আৰু অতি শীঘ্ৰ সকলো দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ হুংকাৰ কনৰাড চাংমাৰ অসমৰ গাড়ী আক্ৰমণ কৰা দুষ্কৃতিকাৰী হ'ব কঠোৰ শাস্তি তাৰ পিছত অসমবাসী ৰাইজক জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 3 বছৰতে অন্ত পৰিব অসম চৰকাৰৰ কাৰ্যকাল 3 বছৰ পাছত ভংগ হ'ব চৰকাৰ দেশত আহি আছে নতুন আইন কাৰ্যকৰী হোৱাৰ লগে লগে অসমত 3 বছৰতে অন্ত পৰিব কাৰ্যকাল অসমৰ লগতে কেইবাখনো ৰাজ্য চৰকাৰৰ কাৰ্যকাল আধাতে অন্ত পৰিব 2029 পূৰ্বে এক দেশ এক নিৰ্বাচনৰ প্ৰস্তুতি 2037 চন নহয় 2029 হ'ব এক দেশ এক নিৰ্বাচনৰ বাবে যুদ্ধকালীন তৎপৰতা কেন্দ্ৰৰ বিষয়টোক লৈ বিভিন্ন মহলৰ সৈতে আলোচনা যুটীয়া সংসদীয় সমিতি বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে হ'ব আলোচনা সন্মুখত কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন 2 বছৰৰ ভিতৰত 11খন ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন এক দেশ এক নিৰ্বাচন হ'লে হেৰা পাব কেইবাখনো ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল আৰু বংগ অসমকে ধৰি কেইবাখনো ৰাজ্য চৰকাৰে হেৰা পাব কাৰ্যকাল শীতকালীন অধিৱেশনত সংসদীয় সমিতিয়ে প্ৰতিবেদন দাখিলৰ সম্ভাৱনা 3 বছৰতে অন্ত পৰিব অসম চৰকাৰৰ কাৰ্যকাল তাৰ পিছত অসমবাসী ৰাইজক জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পুনৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ ঘোষণা কৰিছে CJPয়ে পুনৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ ঘোষণা CJPৰ 5 ছেপ্টেম্বৰত শান্তিপূৰ্ণ প্ৰতিবাদী সমদল উলিয়াব CJPক দিয়া প্ৰতিশ্ৰুতি চৰকাৰে পূৰণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে 25 জুলাইত যুৱ প্ৰজন্মক দিয়া প্ৰতিশ্ৰুতি চৰকাৰে 0% পালন কৰিছে আৰু ইয়াক আকৰণ কৰাক লৈ বৃহৎ অভিযোগ উত্থাপিত কৰিছে CJPৰ ফালৰ পৰা ইণ্ডিয়া গেটৰ পৰা এই প্ৰতিবাদী সমদল বাহিৰ কৰিব CJPয়ে পুনৰ হাজাৰ হাজাৰ যুৱ প্ৰজন্মক একত্ৰিত হোৱাৰ আহ্বান CJPৰ ফালৰ পৰা CJPৰ পৰ্যালোচনাৰ বৈঠকৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰতিবাদী সমদলৰে ৰাজধানী দিল্লী কমাব CJPয়ে তাৰ পিছত
অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কেৱল ফটো উঠিবলৈহে বানপীড়িত ৰাজ্যৰ কাষ লৈ যায় গৌৰৱ গগৈয়ে কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰাইজৰ বাবে টকা খৰচ কৰিবলৈ টান পায় গৌৰৱ গগৈ বানপীড়িত ৰাজ্যৰ ওচৰত পৰ্যটকৰ দৰেহে আচৰণ কৰিলে গৌৰৱ গগৈয়ে 100 ডাল বাঁহ আৰু 150 বেগ ৰুটি বেলি দায়িত্ব সামৰিলে গৌৰৱ গগৈয়ে সাংসদ হিচাপে বানপীড়িত লোকক বহুতো সহায় কৰিব পাৰিলে হয় নিৰ্বাচনৰ সময়ত শ কোটি টকা সংগ্ৰহ কৰে কিন্তু নিজৰ ৰাইজৰ বাবে খৰচ কৰিবলৈ বেয়া পায় গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৱাকিল গগৈৰ বিৰুদ্ধে শিৱসাগৰ থানাত এজাহাৰ দাখিল বিজেপিৰ আত্মহত্যাত দাখিল কৰিলে এজাহাৰ বিজেপিৰ কাৰ্যকৰ্তাক দালাল বুলি আখ্যা দিয়াৰ পিছতে তীব্ৰ প্ৰতিবাদ শিৱসাগৰ জিলা বিজেপিৰ যুৱ মৰ্চা আৰু চাহ মৰ্চা মহিলা মৰ্চা কেৱল এয়াই নহয় সংখ্যালঘু মৰ্চা অনুসূচিত জাতি মৰ্চা আৰু অনুসূচিত জনজাতি মৰ্চা আৰু OBC মৰ্চাই শিৱসাগৰ থানাত দাখিল কৰিছে এজাহাৰ তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত আকৌ হ'ব নেকি বদিয়া বান 28 আগষ্ট পৰ্যন্ত অসম উত্তৰ পূবত হ'ব ভয়াৱহ বৰষুণ সমগ্ৰ উত্তৰ পূবত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট ৰাজ্যজুৰি প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে উজনি নামনি সকলোতে জাৰি কৰা হৈছে এলাৰ্ট আপোনাৰ জিলাত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব মহানগৰীত এজাক বৰষুণতে ভয়াৱহ কৃত্ৰিম বানৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'